মুখ্যমন্ত্ৰীৰ কথা দিনে দিনে মানে পাতল আৰু দিনে দিনে তেওঁলোকৰ কথা কোনো গ্ৰহণযোগ্যতা নাই তাৰ বিপৰীত মই ভাবিছোঁ তেওঁলোকে আমাৰ ৰাইজৰ মাজত যিদৰে কংগ্ৰেছ দল আগবাঢ়ি গৈছে এয়ালৈ শংকিত হৈছে যেহেতু কংগ্ৰেছ দল ইতিমধ্যে ইমান আমি মুভমেন্ট চলি আছে আমাৰ যুৱ কংগ্ৰেছে মাটি বচাওক জাতি বচাওক যাত্ৰা চলাই আছে মই তেওঁলোকক ক'লো এতিয়া মাটি বচাওক জাতি বচাওক লগে এতিয়া বিজেপি দলৰ যি কথাবোৰ আমি গম পাইছো ভোট বচাও এই কথাটো যোগ কৰিব লাগে মাটি বচাওক কাৰ পৰা মামা মামিৰ পৰা জাতি বচাওক কাৰ পৰা মামাৰ মামিৰ পৰা আৰু এতিয়া ভোট বচাওক কাৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংঘল ডাঙৰীয়াৰ পৰা লগে লগে আমাৰ ৰাজ্যৰ পদলিত ৰাইজৰ কংগ্ৰেছ পাঁচটা আমাৰ গোটত আমি ভাগ ভাগ হৈ অসমৰ চুকে কোণে আমি গৈছো লগে লগে আমাৰ বুথ কমিটি মিটিংবোৰ হৈছে লগে লগে দেখিছে যে আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব অসমলৈ কিমান চিন্তিত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আমাৰ স্ক্ৰিনিং কমিটি চেয়াৰমেন ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ অবজাৰ্ভাৰবোৰ আহিছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ কৰ্ণাটক চৰকাৰৰ উপমুখ্যমন্ত্ৰী বন্ধু তিৰ্কি ডাঙৰীয়া এজন শক্তিশালী ঝাৰখণ্ডৰ পৰা এজন প্ৰাক্তন মন্ত্ৰী তো আমাৰ কামৰ যে আমাৰ যি এটা সিস্টেমত প্ৰক্ৰিয়া মতে গৈ আছে আমাৰ বিভিন্ন দলৰ মাজতো আমি একেলগে দেখিছে যে আমি যদিও আমাৰ আসনৰ বুজাবুজি এতিয়ালৈকে হোৱা নাই কিন্তু কামবোৰটো হৈ আছে খেৰনিত আমি সকলোৱে একগোট হৈ গ'লো অলপ দিন আগতে আমি ডিব্ৰুগড়ৰ নাগৰিক মঞ্চত লুৰিণজ্যোতি গগৈ আৰু মই আছিলোঁ পিছত ৰাতি আমি দুটাই দল মিলি আমি এসাঁজ ভাত আমি খালোঁ তো সেইকাৰণে আজিৰ তাৰিখত যদি আমাৰ যিদৰে আমাৰ মিত্ৰতা সম্পৰ্কতে কওক আমাৰ দলীয় কাম কাজৰ কথাবোৰে কওক বা আজিৰ তাৰিখত তেওঁলোকৰ কামবোৰ যে ৰাইজে ভাল পোৱা নাই বা আগৰ দৰে গ্ৰহণ কৰা নাই ৰাইজৰ পদলিত ৰাইজৰ কংগ্ৰেছে যোগেদি ইমান যে মানুহ আমাৰ কাষ চাপিছে যদি কংগ্ৰেছৰ একো স্থিতি নাই ইমান আমাৰ প্ৰত্যেক দিন 40টা 50টা সংগঠন মানুহবোৰৰ লগত আমি কেনেকৈ কথাবোৰ পাতিছোঁ কিয় আমাৰ ওচৰত আহিছে এইটোৱেতো বাস্তৱ প্ৰমাণ যে মানুহবোৰ যে আমাৰলৈ আহিছে কামবোৰ যে হৈছে কেন্দ্ৰীয় ফালৰ পৰাও আমাৰ দলৰ কামবোৰ যে ইমান শৃংখলাবদ্ধ কামবোৰ চলি আছে সেয়া লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত যে তেওঁ মুখ্যমন্ত্ৰী চকী যাবগৈ আৰু এবাৰ 100% নিশ্চিত হৈ মই ক'ব পাৰোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকী আহা বিধানসভা নিৰ্বাচনৰ পিছত গুচি যাবগৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221